বিটিআৰৰ নিৰ্বাচনী যুঁজৰ বাবে বিজেপিৰ বিজয় সংকল্প সভা। বিটিআৰত মুখ্যমন্ত্ৰীৰ দেওবাৰে 3খনকৈ সভা। ৰাজনৈতিক শত্ৰুতাক একাষৰীয়া কৰি বিজেপিৰ ভোট ভিক্ষা। হাগ্ৰামা সন্দৰ্ভত নৰম মুখ্যমন্ত্ৰীয়ে ক'লে শান্তিৰ পৰিৱেশত অশান্তিৰ কথা ক'ব নাপায়। লগত ইউপিপিএলো নাই, বিপিএফেও সৰ্বশক্তিৰে নামিছে বিটিআৰ নিৰ্বাচনৰ প্ৰচাৰত। তাৰ মাজতে বিটিআৰবাসীৰ আস্থা বুটলিবলৈ বিজেপিয়ে আৰম্ভ কৰিছে বিজয় সংকল্প সভা। দেওবাৰে তামুলপুৰ জিলাৰ 3 পৰিষদীয় সমষ্টি দৰংগাজুলি, নাগ্ৰিজুলি আৰু শুক্লাই চেৰফাঙত মুখ্যমন্ত্ৰীৰ সভা। মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, দলৰ নেতা কৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ ক'লে ৰাজনৈতিক শত্ৰু বিচাৰি নহয়, ভোট বিচাৰি বিটিআৰলৈ আহিছো। এইবাৰ আপোনালোকে বিটিআৰত বিজেপি দলক ভোট দিয়ক। আমি ইউপিপিএলৰ এগেইনষ্টত নাই, আমি বিপিএফৰো এগেইনষ্টত নাই, কাৰো লগত আমাৰ কাজিয়া নাই। আমাৰ মাত্ৰ এটাই কথা যে এইবাৰ ভোট পদুমৰ চিহ্নত আমি দিব লাগে, পদুমৰ চিহ্নত এইবাৰ বিটিআৰত ইলেকশ্যন হ'ব লাগে। এই বিজয় সংকল্প সভাতে মুখ্যমন্ত্ৰীৰ অভয়বাণী, মই থকালৈকে খিলঞ্জীয়াক চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিব নোৱাৰে। কোনেও আঙাৰ কাটাত কোনোবা আহি ক'ব নহয় যে উচ্ছেদ কৰিম। এটাই কথা ক'ব, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে কোনেও আমাৰ বাল বিবাকান কৰিব নোৱাৰে। ঠিক আছে, আপোনালোকে সকলোকে ক'ব যে হিমন্ত বিশ্ব শৰ্মা আছে, আমাৰ কোনো চিন্তা নাই, আমি আৰামত শুই থাকিম। কিবা হ'লে হিমন্ত বিশ্ব শৰ্মা সামনত আহিব, আমি কাৰো কাৰণে চিন্তা নকৰো। কিন্তু উচ্ছেদ ক'ত আৰু কাক কৰিব তাৰো ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। আমি কাক উচ্ছেদ কৰিব লাগে সেইটো এটা বেলেগ ডিপাৰ্টমেণ্ট হয়, সেইটো ডিপাৰ্টমেণ্ট বেলেগ ব্যৱস্থা, সেইটো ডিপাৰ্টমেণ্ট। কিন্তু আমাৰ ভাৰতীয় মানুহ, অসমীয়া মানুহ কোনেও কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে, এই কথাটো আপোনালোকে লিখি লওক। বিটিআৰ নিৰ্বাচনৰ ৰণত নমা মুখ্যমন্ত্ৰীয়ে লগতে প্ৰতিশ্ৰুতি দিলে অসম চৰকাৰৰ দৰে বিটিআৰৰ নিবনুৱাইও পাব চাকৰি। যদি অসম চৰকাৰত সকলো জাতি উপজাতিয়ে চাকৰি পাব পাৰে, বিটিআৰতো সকলো জাতি উপজাতিয়ে সমানে চৰকাৰী চাকৰি পাব লাগিব, তাৰ ব্যৱস্থাও আমি কৰিব বিচাৰো। কিন্তু হঠাৎ হাগ্ৰামাৰ প্ৰতি বিজেপিৰ দৰদক লৈ বিটিআৰবাসীও আচম্বিত হৈছে। কলৈ গ'ল বিজেপিয়ে কৈ থকা সেই দুৰ্নীতিগ্ৰস্ত হাগ্ৰামা? এই প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। আমি এতিয়া বড়োলেণ্ডত শান্তি হৈছে, শান্তিৰ মাজত অশান্তিৰ কথা ক'ব নালাগে। বিজেপিয়ে বিটিআৰ নিৰ্বাচনত শত্ৰু গোটাই ল'ব খোজা নাই, কাৰণ সন্মুখত বিধানসভা নিৰ্বাচন। বিজেপিৰ অংক 15টা বিধানসভা সমষ্টি। তামুলপুৰৰ পৰা ত্ৰিদীপ কলিতা আৰু নীলমণি শৰণীয়াৰ ৰিপৰ্ট NKTV।